খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব 6 তাৰিখে ফাইনেল লিষ্ট ওলাব সমান দৰমহাটো যিমান দিব পাৰো আমি দিয়ে আছো প্ৰতিবাদটো থাকিবই মানুহৰটো অভাৱ শেষ নাই খৰচো বাঢ়িছে চৰকাৰে যিমান কৰিব পাৰে কৰি থাকিব খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব 6 তাৰিখে ফাইনেল লিষ্ট ওলাব সমান দৰমহাটো যিমান দিব পাৰো আমি দিয়ে আছো প্ৰতিবাদটো থাকিবই মানুহৰটো অভাৱ শেষ নাই খৰচো বাঢ়িছে চৰকাৰে যিমান কৰিব পাৰে কৰি থাকিব নিযুক্তিৰ মই 2 দিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ ADRE 3 ADRE 4 হেলথ এনেকৈ প্ৰায় 35,000 নিযুক্তি পাব